নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন এষ্ট্ৰ'বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আজি মই আপোনালোকৰ লগত 2 এপ্ৰিল বৃহস্পতিবাৰৰ দিনা যি হনুমান জয়ন্তীৰ মহাপৰ্ব পৰিছে, সেইদিনাখনি আমি কি উপায় কৰিব লাগে সেই বিষয়ে আজি আপোনালোকৰ লগত ভালকৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো হনুমানজী হৈছে 4 যুগৰ অমৰ চিৰঞ্জীৱী। তেওঁৰ ওচৰত অসীম শক্তি আছে। তেওঁৰ ওচৰত অষ্টসিদ্ধি নৱনিধিৰ শক্তি আছে। তেওঁ আমাৰ যিকোনো ধৰণৰ সমস্যা পলকতে সমাধান কৰিব পাৰে। সেইকাৰণে তেওঁক সংকট হৰণ বুলিও কোৱা হয়। বন্ধুসকল, হনুমানজীৰ জন্মৰ তিথিৰ দিনা যদি আমি কিছুমান সৰু উপায় কৰোঁ, সেই উপায়ৰ জৰিয়তে আমাৰ বিভিন্ন জীৱনৰ সমস্যা দূৰ হয় বন্ধুসকল। আৰু সেই উপলক্ষে আজি মই আপোনালোকৰ লগত কেইটামান বিশেষ উপায়ৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, যিকেইটা উপায় একেবাৰে সহজ উপায়, সকলোৱে কৰিব পৰা উপায়। বন্ধুসকল, প্ৰথম উপায়টো হ'ল যে হনুমান জয়ন্তীৰ দিনা আমি পাৰিলে ব্ৰত কৰিবলৈ চেষ্টা কৰিব লাগে। তাৰোপৰি ভুলতো সেইদিনাখনি কোনো ধৰণৰ আমিষ খাদ্য, মাছ মাংস ইত্যাদি কেতিয়াও খাব নালাগে। হনুমান মন্দিৰলৈ গৈ হনুমান জয়ন্তীৰ দিনা আমি মন্দিৰত ৰঙা পতাকা, সেন্দুৰ, মিঠাই, চামেলিৰ তেল আৰু নাৰিকল ইত্যাদিবিলাক অৰ্পণ কৰিব লাগে। হনুমান দেৱতাৰ আশীৰ্বাদ ল'ব লাগে। যদি আপোনাৰ বিশেষ কিবা সমস্যা চলি আছে, ডাঙৰ কোনোবা সমস্যাত আপুনি পৰি আছে, যিটো সমস্যাৰ পৰা আপুনি উদ্ধাৰ হোৱাটো বিচাৰিছে, কিন্তু বহু চেষ্টা কৰি আপুনি সেই সমস্যাৰ পৰা উদ্ধাৰ পোৱা নাই, তেন্তে আপোনালোকে হনুমান জয়ন্তীৰ দিনা 11 খিলা আহঁত পাতত হনুমান সেন্দুৰৰ সৈতে ৰাম নাম লিখি 11 খিলা আহঁত পাতক মালাৰ নিচিনাকৈ বনাই হনুমান দেৱতাৰ অৰ্পণ কৰিব লাগে। বন্ধুসকল, এই উপায় কৰিলে আপোনালোকৰ যিমান ডাঙৰ সমস্যা হ'লেও সেই সমস্যা হনুমানজীয়ে খুব কম দিনৰ ভিতৰতে দূৰ কৰি দিয়ে। বন্ধুসকল, যদি আপোনালোকৰ কিবা ৰিলেশ্যনশ্বিপৰ সমস্যা চলি আছে, যি সমস্যাৰ পৰা আপুনি উদ্ধাৰ হোৱাটো বিচাৰিছে, তেন্তে আপোনালোকে হনুমান জয়ন্তীৰ দিনা হনুমান মন্দিৰত গৈ হনুমান দেৱতাক মিঠা পাণ অৰ্পণ কৰিব লাগে। 3 খিলা মিঠা পাণ যদি আপোনালোকে হনুমান জয়ন্তীৰ দিনা হনুমান দেৱতাক অৰ্পণ কৰে, তেন্তে হনুমানজীয়ে আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ যিকোনো সমস্যা দূৰ কৰে। তাৰোপৰি যিসকলৰ বিশেষকৈ মংগলৰ দোষ আছে, যিসকলৰ ঋণৰ বোজাত পোত গৈ আছে, যিসকলৰ বাৰে এক্সিডেণ্ট হৈ আছে, বা যিসকলৰ পাৰিবাৰিক জীৱনত সমস্যাই দেখা দি আছে, তেওঁলোকে হনুমান জয়ন্তীৰ দিনটোত ব্ৰত কৰিব লাগে। আৰু হনুমান জয়ন্তীৰ দিনা আপোনালোকে হনুমান মন্দিৰত গৈ চামেলিৰ তেলেৰে চাকি দিব লাগে। আৰু পাৰিলে আপোনালোকে হনুমান মন্দিৰত বহিয়ে হনুমানজীৰ মূৰ্তিৰ সন্মুখত বহি হনুমান চালিচা পাঠ কৰিব লাগে। আপোনালোকে 10 বাৰ পাৰে, 12 বাৰ পাৰে, যিমান সময় পাৰে আপোনালোকে হনুমান দেৱতাৰ মূৰ্তিৰ সন্মুখত বহি, হনুমান মন্দিৰতে বহি হনুমান চালিচা আপোনালোকে পাঠ কৰিব লাগে। এনে কৰিলে মংগলৰ যিকোনো দোষ, পাৰিবাৰিক জীৱনত চলি থকা সমস্যা, পতি পত্নীৰ কণ্ডল বা ঋণ ধাৰৰ সমস্যা, শত্ৰুৰ সমস্যা, ৰোগৰ সমস্যা দূৰ হয়। তাৰোপৰি বন্ধুসকল, আপোনালোকে হনুমানজীৰ বিশেষ কৃপা পাবৰ কাৰণে হনুমান জয়ন্তীৰ দিনা হনুমান দেৱতাৰ যি বীজ মন্ত্ৰ ওম হম হনুমতে ৰুদ্ৰাত্মকায় হুং ফট, এই মন্ত্ৰটো আপোনালোকে 108 বাৰ হনুমান মন্দিৰতে বহি হনুমানজীৰ মূৰ্তিৰ সন্মুখতে বহি ধূপ চাকি জ্বলাই জপ কৰিব লাগে। এনে কৰিলে হনুমানজীৰ বিশেষ কৃপা দৃষ্টি আপোনাৰ লাভ হয়। বন্ধুসকল, তাৰোপৰি যিসকলে শত্ৰুৰ দ্বাৰা পীড়িত হৈ আছে, শত্ৰুৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে, শত্ৰুৱে তেওঁলোকক সকলো ক্ষেত্ৰতে আমনি কৰিবলৈ লৈছে, শত্ৰুৱে তেওঁলোকৰ প্ৰাণৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, তেওঁলোকে হনুমান জয়ন্তীৰ দিনা হনুমান দেৱতাৰ সন্মুখত বহি বজৰং বাণ পাঠ কৰিব লাগে। বন্ধুসকল, যদি আপোনালোকে বজৰং বাণ পাঠ কৰে, তেন্তে হনুমানজীয়ে আপোনালোকৰ জীৱনৰ শত্ৰুৰ সমস্যা দূৰ কৰে। বন্ধুসকল, তাৰোপৰি যিসকলৰ কাৰ্যত বাধা আহি থাকে, মনৰ ইচ্ছা পূৰ্ণ নহয়, শনিৰ 4.5 প্ৰভাৱ আছে, মংগলৰ দোষ আছে, বা শনি ৰাহু কেতু বা পাপগ্ৰহৰ দশা চলি আছে, বা তেওঁলোকৰ জীৱনত কিবা ডাঙৰ সংকট চলি আছে, কোৰ্ট কেছ চলি আছে, ঋণৰ সমস্যা আমনি কৰি আছে, শত্ৰুৱে তেওঁলোকক আমনি কৰি আছে, তেন্তে তেওঁলোকৰ কাৰণে এটা বিশেষ উপায় মই আজি হনুমান জয়ন্তীৰ দিনা আপোনালোকে কৰিব পৰাকৈ লৈ আহিছোঁ। আপোনালোকে এডোখৰ হোৱাইট পেপাৰ লৈ ল'ব, বগা কাগজ এখন লৈ ল'ব। তাতে আপোনালোকে ৰঙা কলমৰ সৈতে বা সেন্দুৰৰ সৈতে আপোনালোকে এই হনুমানজীৰ মহাযন্ত্ৰটো লিখি ল'ব। বন্ধুসকল, এই যন্ত্ৰভাগৰ নাম হৈছে পঞ্চমুখী হনুমান যন্ত্ৰ। আপোনালোকৰ স্ক্ৰীণত মই সুবিধা হোৱাকৈ দি দিছোঁ। এই যন্ত্ৰটো আপোনালোকে ধুনীয়াকৈ লিখিব আৰু তাৰ শেষত লিখিব ওম হম হনুমতে ৰুদ্ৰাত্মকায় হুং ফট। আৰু এই যন্ত্ৰটো আপোনালোকে এবাৰ ধূপ দেখাই লৈ হনুমানজী বীজ মন্ত্ৰটো 11 বাৰ জপ কৰি এই যন্ত্ৰভাগ যদি আপোনালোকে নিজৰ লগত ৰাখে, নিজৰ অফিচত ৰাখে, নিজৰ দোকানত ৰাখে, বা আপুনি নিজৰ পূজাস্থানত ৰাখে, তেতিয়া আপোনালোকে হনুমানজীৰ বিশেষ কৃপা দৃষ্টি লাভ হয়। হনুমানজীয়ে আপোনালোকৰ বিভিন্ন ধৰণে বিভিন্ন নকাৰাত্মক শক্তিৰ পৰা, পাপী গ্ৰহৰ
ৰিষ্টৰ পৰা বিভিন্ন ধৰণৰ সংকটৰ পৰা শত্ৰুৰ পৰা বেয়া নজৰৰ পৰা সুৰক্ষা প্ৰদান কৰে। বন্ধুসকল তাৰোপৰি যদি আপোনালোকে নিজৰ ঘৰখনত নিগেটিভিটিৰ পৰা সুৰক্ষিত হোৱাটো বিচাৰে, আপোনাৰ ঘৰখনৰ কোনো ধৰণৰ অপশক্তিয়ে যাতে কেতিয়াও কোনো কাৰণতে আমনি নকৰে বা আপোনাৰ ঘৰত যাতে কাৰো বেয়া নজৰ নপৰে, তাৰ কাৰণে আপোনালোকে হনুমানজীৰ যন্ত্ৰভাগ ধুনীয়াকৈ সেন্দুৰেৰে লেখি এখন ৰঙা কাপোৰত বান্ধি তাত এডাল তুলসীৰ শিপা ৰাখি ধুনীয়াকৈ টোপোলা বনাই আপোনালোকে নিজৰ মুখ্য দুৱাৰৰ ঘৰৰ ভিতৰৰ ফালে ওলোমাই ৰাখিব। আপোনালোকৰ ঘৰত কোনো কাৰণতে কেতিয়াও কোনো ধৰণৰ নিগেটিভ শক্তি প্ৰৱেশ কৰিব নোৱাৰিব। নিগেটিভিটি যদি ঘৰত আছে সেই নিগেটিভিটি দূৰ হ'ব। আপোনাৰ ঘৰখন সদায় সুৰক্ষিত হৈ থাকিব। আপোনালোকৰ ঘৰত যদি কিবা নিগেটিভিটিৰ প্ৰভাৱ আছে, আপোনাৰ ঘৰখনত নজৰ দুখ প্ৰায়ে লাগি থাকে বা আপোনাৰ ঘৰখনত হাই কাজিয়া নুগুছে বা শত্ৰুৱে আপোনালোকৰ ঘৰখনক বেয়া দৃষ্টিৰে চাই, সেই সমস্যাৰ পৰা আপোনালোকৰ উদ্ধাৰ লাভ হয়। আৰু বন্ধুসকল এই হনুমান জয়ন্তীৰ দিনা আপোনালোকে আৰু এটা বিশেষ উপায় কৰিব লাগে। আপোনালোকে আপোনাৰ ঘৰৰ দক্ষিণ দিশত এগছ 5মুখী চাকি চামিলিৰ তেল অথবা মিঠাতেলৰ সৈতে আপুনি জ্বলাব লাগে। আৰু মিঠাতেলে যদি আপোনালোকে চাকি দিয়ে তেন্তে তাত আপোনালোকে 5টা লং দি দিব লাগে। তাৰোপৰি আপোনালোকে হনুমান জয়ন্তীৰ দিনা দান হিচাপে হনুমান চালিচাৰ দান তথা হনুমানজীৰ অতিকে প্ৰিয় বুনিয়াৰ লাড়ু দান কৰিব পাৰে। বন্ধুসকল এই উপায় কৰিলে আপোনালোকৰ জীৱনত যদি মংগল গ্ৰহৰ বা শনি গ্ৰহৰ কিবা দুখ আছে, সেই দুখো দূৰ হয়। বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে হনুমান জয়ন্তীৰ দিনা আপোনালোকক কি উপায় কৰিব লাগে সেই বিষয়ে মই জনালোঁ। আপোনালোকৰ নিশ্চয় উপায়কেইটা জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাইও ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।